हेलो गाइस नमस्कार नमस्ते मोर चेनेलলৈ स्वागतम আপোনাক মোৰ চেনেললৈ আচ্ছা আমি আজি শিকিবলৈ গৈ আছো নিজৰ মোবাইলৰ দ্বাৰা আমি কেনেকৈ ট্ৰেইনৰ টিকেট কাটিব পাৰিম অতি সহজ আৰু সৰল ভাষাত মই আপোনাক শিকাবলৈ বা আপোনাক জনাবলৈ মই যত্ন কৰিম যে আমি কেনেকৈ নিজৰ মোবাইলৰ দ্বাৰা আমি ট্ৰেইনৰ টিকেট কাটিব পাৰিম তো তাৰ বিষয়ে জানিবলৈ আপুনি সম্পূৰ্ণ মোৰ লগত জড়িত থাকিব আপুনি স্কিপ নকৰাকৈ চাব আদাৰৱাইজ আপুনি বুজি নাপাব যে কেনেকৈ কাটিব পাৰি তো এতিয়া মই স্ক্ৰীনটো চালু কৰি দিওঁ আপুনি চাব কেনেকৈ হেৰি কৰে ট্ৰেইনৰ টিকেট কাটে গুগল পে'ৰ দ্বাৰা ঠিক আছে তো এতিয়া চাওক মোৰ স্ক্ৰীনলৈ আপোনাক মই লৈ গৈছোঁ এতিয়া আপুনি চাওক এতিয়া গুগল পে' আপুনি ক্লিক কৰিব তলত যাব তলত আপুনি দেখিছে ট্ৰেইনত আপুনি ক্লিক কৰিব তলত দেখিছে আপুনি নিউ টিকেটত আপুনি ক্লিক কৰিব ঠিক আছে প্ৰচেছিং হৈ আছে চাই ল'ব ৱেৰ ফ্ৰম আপুনি ক'ৰ পৰা যাব তো মই যাম সাপোজ আপোনাৰ মোৰ ঘৰটো গুৱাহাটীতে হয় তো এক্সাম্পল দেখাই আছোঁ আপুনি য'ৰ পৰা ল'ব পাৰে য'ত আপুনি য'ৰ কাষৰ আপুনি ষ্টেচন তাৰ পৰা ল'ব পাৰে গুৱাহাটী ঠিক আছে গুৱাহাটী ষ্টেচন তো ৱেটো আপুনি ক'লৈ যাব মই যাম সাপোজ কলকাতা ঠিক আছে কলকাতা আহি গৈছে ক্লিক কৰিলোঁ তলত চাওক আপুনি কিমান তাৰিখে যাব মই যাম সাপোজ 28 তো মই ক্লিক কৰিলোঁ তাৰপিছত চাওক তলত আহি গৈছে টাইম চাওক 12:20 PM যদি আপুনি উঠে তেতিয়া 5:15 মানে মৰ্নিং 5:15 আপুনি গৈ পাব আৰু 5:30 যদি উঠে আপুনি 12:30 আপুনি ইয়াতে কেইটাত উঠিব আৰু কেইটাত নামিব আপুনি ইয়াতে চাব পাৰে ঠিক আছে তো এনেকৈ আপুনি নিজৰ সুবিধা অনুযায়ী টাইমটো আপুনি চিলেক্ট কৰি ল'ব তো সাপোজ মই চিলেক্ট কৰিলোঁ আপোনাৰ 5:30 PM ক্লিক কৰিলোঁ মই যেতিয়া চাওক SL মানে শ্লিপাৰ মানে শুই যাব পাৰিব আপুনি ঠিক আছে আৰু 2S মানে হৈছে আপোনাৰ চিটিং মানে বহি যাব পাৰিব তো ইমান লং জাৰ্ণি যদি আপুনি যায় নিশ্চয় আপুনি শুই যাব বিচাৰিব বা আৰামত যাব বিচাৰিব তো তাৰ কাৰণে আপুনি SL মানে শ্লিপাৰ ক্লিক কৰিব পাৰে ইয়াতে আপোনাৰ এমাউণ্ট হৈছে 490 আৰু আপোনাৰ চিটছ আছে আপোনাৰ 255 চিটছ এভেইলেবল বুলি দেখা আছে তো এতিয়া চাওক ইয়াতে আৰু দুটা বস্তু আছে আপোনাৰ 3A আৰু 2A বুলি আছে আপোনাৰ তিনিটা থাকে 3A থাকে 2A থাকে আৰু 1A থাকে সেইটো হৈছে AC কেটাগৰী ঠিক আছে তো AC ৰেটটো অলপ হাই হয় কিন্তু এতিয়া নৰ্মেলি বেছিভাগ মানুহে আপোনাৰ শ্লিপাৰতো যায় এছলতো যায় তো মই আপোনাক দেখাইছোঁ আপোনাৰ 490 MRP 255 চিটছ এভেইলেবল আছে ঠিক আছে তো ৱেইটিং নাই এইটো কনফাৰ্ম আপুনি চিট পাই যাব চিন্তা নাই তাৰ কাৰণে তো আপুনি ইয়াতে ক্লিক কৰিলোঁ ঠিক আছে ইয়াতে ক্লিক কৰিলোঁ ইয়াতে আপোনাৰ IRCTC ইউজাৰ ID বিচাৰিছে ইউজাৰ ID ইজ কম্পালচৰি আপোনাৰ ট্ৰেইন টিকেট যদি আপুনি কাটিব নিজে তো আপোনাক IRCTC ইউজাৰ ID কম্পালচৰি লাগিবই আদাৰৱাইজ আপুনি কাটিব নোৱাৰিব IRCTC ইউজাৰ ID যদি আছে আপোনাৰ লগত বহুত ভাল কথা যদি নাই আপুনি তলত কমেণ্ট কৰিব যে IRCTC ইউজাৰ ID কেনেকৈ ক্ৰিয়েট কৰিব পাৰি মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিম তো এতিয়া মোৰতো অলৰেডি বনোৱা আছে তো মই এইটো ডাইৰেক্ট ইয়াতে আপোনাক ফিল আপ কৰি দিলোঁ তলত চাওক আপুনি কণ্টিনিউ কৰি দিলোঁ ভেৰিফাই ইউজাৰ ID মানে ইউজাৰ ID লিগেল হয় না নাই বা আছে না নাই সেইটো ভেৰিফাই কৰিছে ঠিক আছে তো মোৰ নাম এতিয়া আপোনাৰ ইয়াতে লিখি দিছোঁ মই আপোনাক এজ বিচাৰিছে এজ আপুনি দি দিব জেণ্ডাৰ মেল ফিমেল দি দিলে হ'ল আৰু আপুনি কোনটো সেইটোত যাব ঠিক আছে লৱাৰ যাব মিডিল আপাৰ ছাইড লৱাৰ কোনটো যাব চাপ'জ মিডিলত যাম তো মিডিল মই ক্লিক কৰিলোঁ যদি আপোনাৰ লগত আৰু কোনোবা আছে আপুনি এড পেচেঞ্জাৰ কৰিব যদি সৰু বাচ্চা আছে এড চাইল্ড কৰিব ঠিক আছে ইয়াতে আপোনাৰ মোবাইল নম্বৰ দিব 70 7094 মোবাইল নম্বৰ দিলে হ'ল আপোনাৰ ঠিক আছে এড্ৰেছ আপুনি ক'ত যাব মানে কোন জেগাত যাব তাৰ এড্ৰেছটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে আপুনি ইয়াতে এড্ৰেছটো ফিল আপ কৰি দিব তাৰপিছত তলত পিনক'ড মাৰি দিব পিনক'ড মাৰাৰ লগে লগে আপোনাৰ সেই ঠাইটো অট'মেটিক চিলেক্ট কৰি লয় ঠিক আছে তো এতিয়া হৈ গ'ল মোৰ পিনক'ড মাৰি দিলোঁ এতিয়া কণ্টিনিউ কৰি দিব আপুনি ঠিক আছে কণ্টিনিউ কৰি দিব তাৰপিছত চাওক আপুনি কণ্টিনিউ কৰি দিলে তাৰপিছত তলত চাওক GST ডিটেইল যদি আপুনি অফিচিয়েলি ফালৰ পৰা গৈ আছে তো GST যদি আপুনি নাম্বাৰটো দিব বিচাৰে তো আপুনি ইয়াতে GST আপুনি নাম্বাৰ বহাব পাৰে আদাৰৱাইজ যদি আপোনাৰ নাই তো আপুনি বহাব নালাগে ঠিক আছে তো এইটো GST নাম্বাৰটো কম্পালচৰি নহয় কিন্তু কিছুমান অফিচিয়েলি মানুহসকলে সিহঁতে বিচাৰিব বা সিহঁতে কৰে আৰু সিহঁতক পে' কৰি কোম্পানীয়ে সেইটো কাৰণে সিহঁতে GST নাম্বাৰটো দিয়ে আমি নৰ্মেলি মানুহৰ কাৰণে মানে এটা প্ৰয়োজন নাই একচুৱেলি ঠিক আছে তো কণ্টিনিউ কৰি দিব আপুনি ঠিক আছে ইয়াতে কি বুলি কৈছে আপোনাৰ আই ৰিমেম্বাৰ মাই IRCTC পাছপৰ্ট যদি আপোনাৰ পাছপৰ্ট যদি মনত আছে তেতিয়াহে আপুনি ইয়াতে ক্লিক কৰিব আৰু কণ্টিনিউ কৰি দিব যদি আপোনাৰ পাছপৰ্ট IRCTC পাছপৰ্ট যদি আপোনাৰ মনত নাই আপুনি ফৰগেট পাছপৰ্ট কৰি ল'ব ঠিক আছে
তো আপুনি যদি এইটো কি হ'ব আপুনি কণ্টিনিউ যেতিয়া কৰি দিব আপোনাৰ টিকেট কৰাৰ লগে লগে চাওক এতিয়া প্ৰচেছিং হৈ আছে আচ্ছা এতিয়া চাওক আপোনাৰ টোটেল ফেয়াৰ হৈছে মানে 507 যেতিয়া আপুনি কণ্টিনিউ কৰি দিব তেতিয়া কি হ'ব আপোনাৰ কণ্টিনিউ কৰাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব 507 টকা আপুনি পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছত আপোনাৰ IRCTCৰ যোনটো পাছপৰ্ট আছিলে সেইটো পাছপৰ্ট আপুনি তাতে বহুৱাব লাগিব মাৰিব লাগিব পাছপৰ্টটো তাৰ পিছত আপুনি আপোনাৰ ট্ৰেইন নাম্বাৰটো পাই যাব PNR নাম্বাৰ ট্ৰেইন নাম্বাৰ সিট নাম্বাৰ আপুনি পাই যাব তো বহুত ইজি আছে সিম্পল আছে যদি আপুনি কিবা বুজি পোৱা নাই কিবা বুজি পোৱা অসুবিধা হৈছে আপুনি তলত কমেণ্ট কৰিব পাৰে মই কমেণ্টৰ নিশ্চয় ৰিপ্লাই দিম তো আৰু আপুনি যদি IRCTC আপোনাৰ ইউজাৰ ID যদি নাই তো তাৰ কাৰণে আপুনি ক'ব পাৰে ভিডিঅ' এটা মই নিশ্চয় বনাই দিম তাৰ কাৰণে কেনেকৈ IRCTC আপুনি এটা ইউজাৰ ID আপুনি ক্ৰিয়েট কৰিব পাৰে যদি আছে তেতিয়া বহুত ভাল কথা আপুনি আৰামছে ট্ৰেইনৰ টিকেট কৰিব পাৰে যদি নাই আপুনি মেনশ্যন কৰিব মোৰ নাই কেনেকৈ বনাই জনাই দিয়ক বুলি মই জনাই দিম তো ধন্যবাদ আজিৰ কাৰণে এইখিনিয়ে তো এনেকুৱা ভাল ভাল ভিডিঅ' পোৱাৰ কাৰণে আপুনি মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব